নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে এই বছৰ আমৰ আচাৰ বনালেনে? এয়া মই বনালোঁ। প্ৰথমতে আমখিনি কাটি তাত নিমখ দি পেলাই পানী দি পেলাই এদিনৰ কাৰণে তিয়াই থাকি পেলাই থৈ দিলোঁ। তাৰপিছত আমখিনি ওলোৱাৰ পিছত হালধি সানি ৰ'দত দি দিলোঁ। সেই ভিডিঅ'টো কৰিছিলোঁ যদিও ডিলিট হৈ গ'ল। তাৰপিছত এয়া জলকীয়া কাটি ল'লোঁ, ভোট জলকীয়া। মই এইবাৰ প্ৰথম আমৰ আচাৰ বনাইছোঁ, যিহেতু পঢ়াৰ ক্ষেত্ৰত ঘৰত নথকাৰ বাবে নবনাইছিলোঁ, মায়ে আগতে বনাই আছিলে। তাৰপিছত এয়া আমত দিবৰ বাবে মছলাখিনি ল'লোঁ। তাৰপৰা মছলাখিনি পিচি লোৱাৰ পিছত হালধি, নিমখ, মছলাখিনি দি আৰু ভোট জলকীয়াখিনি দি গৰম তেল কৰি ল'লোঁ। গৰম তেলখিনি দি দিলোঁ। মই বনোৱা নিচিনাকৈ আপোনালোকেও আমৰ আচাৰ এনেদৰে বনাইনে? কমেণ্ট এটা কৰি জনাবচোন। শেষত আমৰ আচাৰখিনিত গৰম তেল দিয়াৰ পিছত গোন্ধ ওলাবৰ কাৰণে আমখিনিৰ ওপৰত কেঁচা তেলো দি দিলোঁ। ধন্যবাদ।